লকডাউনৰ 12 নম্বৰ দিন চলি আছে। আজি বিশেষকৈ মই ভাবিলোঁ এটা কথা যে 12 দিনটো বহি ঘৰতে ভাগৰ লাগি গৈছে, সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ'কে এটা বনাওঁ। মই আপোনালোকৰ মাজত আহিছোঁ এই বৰাক ভেলীৰ এখন সৰু মৰু গাঁৱৰ মাজলৈ আহি আপোনালোকক কিনো দেখুৱাম। আপোনাক পিঠা খুন্দি আছে, এয়া আমাৰ এজনী আণ্টি হয়, এজনী আমাৰ আণ্টি ইয়াত পিঠা খুন্দি আছে, ইয়াত দেখুৱাব আপোনালোকক। আৰু কিনো এতিয়া হৈ আছে অসমত, কওকচোন আপুনি কিবা কিবি। কি ক'ম মই লকডাউনত বেয়া লাগিছে সেইকাৰণে পিঠা খুন্দিছোঁ আৰু। আৰু এতিয়া আগন্তুক আপোনাৰ মানে পানীৰ ব্যৱস্থা কেনেকুৱা হৈছে? পানীৰ ব্যৱস্থা আৰু ভালেই চলিছে, খালি চব্জি আনিবলৈ যাব নোৱাৰা হৈছোঁ। আৰু বজাৰ হাট কেনেকুৱা চলিছে ইয়াত? আৰু নাই, ঘৰতে বজাৰটোৰ পূৰা লকডাউন বন্ধ কৰি দিছে। আৰু ঘৰত বহি কেনেকুৱা লাগিছে? ঘৰত বহি খুবেই বেয়া লাগিছে। আৰু মই আগন্তুক আপোনালোকক দেখুৱাম। পৰিস্থিতি খুবেই বেয়া আৰু খাবলৈ বহুতো নিদান পৰিছে, সেইকাৰণে আমি চাউলে খুন্দিছোঁ। অতিথি আমাৰ সঞ্জু বৰুৱা আমাৰ আহিছে ইয়াত, আহি সি কিবা ক'ব লকডাউনৰ বিষয়ে। লকডাউনত কি পৰিস্থিতি চলিছে গ'লে লকডাউনত বিশেষ অসুবিধা এটাৰ সন্মুখীন হ'ব লগা পৰিছে। তথাপিও কি কৰিম, চৰকাৰে যিটো আমাক আইন মানি চলিবলৈ কৈছে আমি মানি চলিবই লাগিব। তথাপিও লকডাউনৰ ফলত আমাৰ বিশেষকৈ বহুত লাভ হৈছে, কাৰণ আমি নিজৰ জীৱনটো, আমাৰ মানৱ জীৱনটো ইমান যে ধুনীয়া সেইটো আমি উপলব্ধি কৰিব পাৰিছোঁ। আৰু লকডাউন বুলিলে আমি কি ক'ম আৰু, লকডাউনত কিছুমান মানুহ বাহিৰলৈ ওলাই ফুৰিছে, সেইটো কৰিব নাপায়। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে লকডাউনটো বৰ্তমান যিহেতু 14 এপ্ৰিললৈকে লকডাউনৰ ভিতৰত বেয়া লাগিছে, সেইকাৰণে গান এটা গাইছোঁ। আহিলে খুলি খুলি খাই মোৰ লৈ চাই বেছি বুকুতে চাই মই নাটা